নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ষ্টাডি লাইফ চেনেললৈ। তো আজি আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়া নতুন সাহিত্য চয়নিকাৰ 15 নং চেপ্টাৰত গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা, যিকেইটা প্ৰশ্ন এক্সামৰ বাবে বহু গুৰুত্বপূৰ্ণ। তো বলা চাওঁ প্ৰশ্নকেইটা। তো এই চেপ্টাৰটো তোমালোকৰ কি চাব লাগিব চোৱা। বিষাদ যোগ নামৰ যিটো চেপ্টাৰ আছে, এই চেপ্টাৰটো মানে কথাকেইটাৰ পৰা লোৱা হৈছে। মানে এইটো এটা গদ্য হয় আৰু এই গদ্যটো কথাকেইটাৰ পৰা লোৱা হৈছে। তো লিখক কোন? শ্ৰী ভট্টদেৱ। তো তোমালোকে প্ৰথমে শ্ৰী ভট্টদেৱৰ পৰিচয়খিনি ভালদৰে চাবা, যে অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এইটো এক্সামৰ কাৰণে বহু ইম্পৰ্টেণ্ট, যিটো আহে যে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি। তো তোমালোকে লিখিব লাগিব যে বৈকুণ্ঠ, ইয়াৰ পৰা লিখিলেই হ'ল যে বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য। এইখিনি লিখিলেই হ'ব। আৰু চোৱা, তেওঁ কি কৈছে যে গদ্যৰ জন্মদাতা বুলি কৈছে। কাক কৈছে? ভট্টদেৱক। তাৰপাছত তেওঁ কি কৰিছিলে? গদ্যটো কি আছিলে? বিষাদ যোগ। এই বিষাদ যোগটো কথাকেইটাৰ পৰা লোৱা হৈছে। এইটো সাধাৰণ কথা, মনত ৰাখিব। তো ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা চোৱা। কুৱেশ্যন নং অংগৰ মহাৰথী কাক বোলে? এইটো বহুত ইম্পৰ্টেণ্ট, যে যিয়ে 10,000 ধনুহৰৰ সৈতে অকলে যুঁজ কৰিব পাৰে তাকে মহাৰথী বোলে। তো কি কৈছে? যে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। তো কৌৰৱৰ বিশিষ্ট সেনাপতিসকল কি আছিল? চোৱা, ইয়াতে আছে যে সাত্যকী, চোৱা ইয়াতে আছে সাত্যকী, বিৰাট, চিকিতান, কাশীৰাজ, পুৰোজিত, কুন্তিভোজ, যুধামন্যু, দ্ৰৌপদীৰ 5 পুত্ৰ, প্ৰতিবিন্দাদি, আৰাশবে, মহাৰথ। এইকেইটা। তাৰপাছত চাবা যে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবদ্ধৰ মহাশব্দ হৈছিল। তো ইয়াৰ প্ৰশ্নকেইটাও ইয়াত দিয়া আছে, যে ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শংখ, বেৰী, আনক, গোমুখ আদি নানা বাদ্যৰ মহাশব্দ হৈছিল। এইখিনি লিখিলে হৈ গ'ল। তো নেক্সট ইয়াত চাবা যে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? যে অৰ্জুনে যেতিয়া যুদ্ধ ক্ষেত্ৰলৈ গৈছিল, মানে কুৰুক্ষেত্ৰৰ যেতিয়া যুদ্ধ হৈছিল কৌৰৱ আৰু পাণ্ডৱৰ মাজত, তেতিয়া অৰ্জুন আছিল আৰু অৰ্জুনৰ লগত আছিল ভগৱান শ্ৰীকৃষ্ণ। অৰ্জুনে যিটো ৰথত বহি আছিল, সেই ৰথটো চলাইছিল ভগৱান শ্ৰীকৃষ্ণই।